মালা, তুমি এই বেগটো নি গাড়ীত থৈ আহাগৈচোন, মই গাটো ধুই আহোঁগৈ। আজি মোৰ বহুত ইম্পৰ্টেণ্ট মিটিং এখন আছে, মই যাতে এই বেগটো পাহৰি নাযাওঁ। ৰাকেশে মোক এই বেগটোহে থ'বলৈ দিছে, কিন্তু বেগটোৰ ভিতৰত বহুত সামগ্ৰী আছে। মই সেইখিনি উলিয়াই থৈ দিওঁ। এনেওতো ৰাকেশে সদায়েই মোক মূৰ্খয়েই কৈ থাকে। ৰাকেশ অফিচলৈ গুচি গ'ল, কিন্তু সন্ধিয়া সি বহুত খঙত ঘৰলৈ আহিলে আৰু মালাক মাত লগালে। মালা, মালা, ক'ত আছা? এইফালে আহা। মই তোমাক কোৱা নাছিলোঁ আজি মোৰ বহুত ইম্পৰ্টেণ্ট মিটিং এখন আছে, তুমি এই বেগটো নি গাড়ীত থৈ আহাগৈ। কিন্তু তুমি কি কৰিলা? তুমি সুদা খালী বেগটোহে থলাগৈ, কিন্তু ইয়াৰ ভিতৰত থকা কাগজ পত্ৰবোৰ ক'ত? আপুনি মোক বেগটোহে থ'বলৈ দিছিল, কাগজ পাতিবোৰতো নহয়। কাগজ পাতিবোৰ বুলি কোৱাহেঁতেন মই কাগজ পাতিবোৰ সুমুৱাই থ'লোহেঁতেন। আপুনি মোক এনেই গালি পাৰি থাকে। বাৰু আপুনি ৰওক, মায়ে মোক মাতিছে, মই যাওঁ। এইজনীৰ লগত থাকি থাকি দিনক দিনে ময়ো মূৰ্খ হৈ হৈ গৈহে আছোঁ। এইজনীয়ে যে কেতিয়া বুজি পাব নহয়। মা, আপুনি মোক মাতিছিলে? বোৱাৰী, মই মন্দিৰলৈ যাওঁ, তুমি কেৰেলাকেইটা গেছত ৰাখি মাজে মাজে লৰাই থাকিবা। মালাৰ শাহুৱেক মন্দিৰলৈ গুচি গ'ল আৰু তাৰ পাছতেই মালাৰ মূৰ্খামি আৰম্ভ হৈ গ'ল। আজি মা বহুত সুখী হ'ব। মই কেৰেলাকেইটা গেছত ৰাখোঁ আৰু অলপ অলপ মাজে মাজে লৰাই থাকোঁ। মই গেছত কেৰেলাকেইটা থৈ অলপ অলপ লৰাই আছোঁ। মায়ে দেখিলে বৰ ভাল পাব আৰু মা এতিয়া আহিবৰেই হ'ল। মালাৰ শাহুৱেক মন্দিৰৰ পৰা আহিলে আৰু পাকঘৰলৈ গ'ল। মালা, কি কৰি আছা তুমি? আৰু কেৰেলা ক'ত? মা, এইয়া কেৰেলা। আপুনিতো কৈছিল কেৰেলাকেইটা গেছত ৰাখি মাজে মাজে লৰাই থাকিবলৈ, মই তাকেই কৰি আছোঁ। হে ভগৱান, মালা বোৱাৰী, মই তোমাক কেৰেলাৰ ভাজি বনাবলৈ কৈছিলোঁ, তাৰ মানে কেৰেলাখিনি গেছত উঠাই মাজে মাজে লৰাই থাকিবলৈ কৈছিলোঁ। আপুনি কথাবোৰ তেনেকৈ বুজাই ক'ব লাগে। আপুনি যেনেকৈয়ে কৈছে মই তেনেকৈয়ে আপোনাৰ আজ্ঞা পালন কৰিছোঁ। মাকে পিতেকে ইটোৱে সিটোৰ মুখলৈ চালে আৰু লাগি থাকিল, কিন্তু এদিনটো মালায়ে মূৰ্খামিৰ সীমায়েই পাৰ কৰি দিলে। ৰাকেশে ৰুমটো ইমান লেতেৰা কৰে আৰু টেবুলখনত তেওঁ সদায়েই কাম কৰি থাকে। ইমান ধূলি হৈছে আৰু লেপটপটোৰতো অৱস্থাই নাই। মই নহ'লে লেপটপটো ধুই দিওঁ, তাৰ পাছত লেপটপটো চিকচিকীয়া হৈ যাব। মালায়ে লেপটপটো চাৰ্ফৰ পানীত ডুবাই ডুবাই ধুই দিলে, তাৰ পাছত কাপোৰ মেলা ৰছীত মেলি থৈ দিলে আৰু তেতিয়াই তালৈ ৰাকেশ আহিল। উফ ফুৰাম, মালা, কি কৰিলা তুমি এইবোৰ? আচলতে লেপটপটোত বহুত ধূলি হৈছিল, সেইবাবে ভাবিলোঁ ভালকৈ ধুই শুকুৱাই দিওঁ। ভালেই কৰিলোঁ নে মই? মালা, তুমি সঁচাকৈয়ে এজনী মূৰ্খ পত্নী। মোৰ কপাল বেয়া আছিল, সেইবাবে তোমাৰ লগত মোৰ বিয়া হ'ল। তেতিয়াই তালৈ শাহুৱেক আহিল। মালা, তোমাৰ ভবাৰ শক্তি নাই নেকি? লেপটপটোনো ধোৱা বস্তু জানো? তেতিয়াই শহুৰেক আহিল। তোমালোকে কিয় ইমান হুলস্থুল কৰি আছানো? মোৰ ইমান মৰম লগা বোৱাৰীজনীয়ে কিবা এটা ভুল কৰিলেই যেনিবা, তাইক ভালকৈ কথাবোৰ বুজাই দিবা আকৌ। বোৱাৰী, যোৱাচোন যোৱা, পাকঘৰৰ পৰা মোলৈ এগিলাচ পানী আনাগৈ। দেউতা, পানী ফ্ৰিজৰ পৰা আনিম নে ফিল্টাৰৰ পৰা আনিম? বোৱাৰী, ফিল্টাৰৰ পৰা আনাগৈ। দেউতা, সৰু ফিল্টাৰৰ পৰা আনিম নে ডাঙৰ ফিল্টাৰৰ পৰা আনিম? যিকোনো এটাৰ পৰা আনিলেই হ'ল। ষ্টীলৰটোৰ পৰা আনিম নে মাটিৰ কলহৰ পৰা আনিম? আপুনি এতিয়া বোৱাৰীৰ উত্তৰ দি থাকক, মই যাওঁ অকণমান শুবলৈ। কি যে হ'ব আৰু এইজনীৰ পৰা। বোৱাৰী, নালাগে দিয়া, মই পানীকণ পাকঘৰৰ পৰা নিজেই লৈ খাম। তুমি যি কাম কৰি আছা কৰি থাকা, মই যাওঁ। হ'ব দেউতা, এওঁলোকে মোক কিয় মূৰ্খ মূৰ্খ কৈ থাকে মই নাজানো। তেওঁলোকে মোক মিছাতে গালি পাৰি থৈ গ'ল, কিন্তু চাওকচোন লেপটপটো ধুই দিয়াৰ পাছত কিমান চাফা হৈ গ'ল। শাহুৱেক আৰু পিতেক মালাৰ মূৰ্খামিবোৰৰ বাবে বৰ চিন্তাত পৰি থাকে। আৰু এদিন শহুৰেক আৰু ৰাকেশ কিবা কামত দূৰৈত যাবলগীয়া হৈছিল। হেৰা, শুনিছা? মই আৰু ৰাকেশ দুটামান কামৰ বাবে দিল্লীলৈ যাওঁ। কেইদিনমান আমি তাতেই থাকিম। এইকেইদিন তুমি নিজৰ আৰু বোৱাৰীৰ ধ্যান ৰাখিবা দেই। তুমিও নিজৰ ধ্যান ৰাখিবা আৰু মূৰ্খামিবোৰ অলপ কমকৈ কৰিবা। বোৱাৰীজনীক নবকাকৈ তোৰ একো কামেই নহয় হ'বলা ন? তাইক এনিটাইম গালি পাৰি নাথাকিবি। ব'ল ব'ল, আমাৰ দেৰি হৈছে, ট্ৰেইন অহাৰ সময় হৈছে নহয়। বাপেক পুতেক দুয়োজন দিল্লীলৈ গুচি গ'ল আৰু দুপৰীয়া সময়ত মালায়ে ওচৰ চুবুৰীয়া মিনতিৰ সৈতে কথা পাতি আছিল।
মিনতি মই কি কৰোঁ তুমিয়ে কোৱাচোন। মই তেওঁলোকৰ ইমান ধ্যান ৰাখোঁ, তথাপিও তেওঁলোকে মোক সদায় মূৰ্খ বুলিয়েই কয়। সেয়াতো তই হয়েই। নাই একো কোৱা নাই। মোৰ ওচৰত এটা উপায় আছে। সেই উপায়টো কৰিলে তোমাৰ স্বামী আৰু শাহুৱে তোমাক বহুত ভাল পাব। ময়োতো সেই একেটা উপায়েই কৰিছিলোঁ। কি উপায় মিনতি? সোনকালে কোৱাচোন মোক, ময়ো জানো। মিনতিয়ে মালাৰ মূৰ্খামিৰ সুবিধা লৈ তাইক এটা বৰ বেয়া বুদ্ধি দিলে। মালা, তই এই উপায়টো কৰিছা, তাৰ পাছত তোৰ বহুত ভাল হ'ব। তই এটা কথা গম পাইছনে নাই? যোৱাকালি ৰাহুলৰ ঘৰত চোৰ সোমাল নহয়। সিহঁতৰ ঘৰৰ ছাদৰ ওপৰৰ দুৱাৰখন খোলা আছিল, সেইফালেদিয়েই সোমাল। কি? ছাদৰ ওপৰৰ দুৱাৰেদি সোমাল? কিন্তু আমাৰ ঘৰৰো ছাদৰ ওপৰৰ দুৱাৰখনৰ হুকটো বেয়া হৈ আছে। ভালেই কৰিলা তুমি মোক কথাটো ক'লা। মই এতিয়া যাওঁ, ঘৰত বহুত কাম আছে। মালায়ে কথা পাতি থকা সেই চোৰ দুটায়ে মনে মনে শুনি আছিল। সিহঁত দুটা বহুত বদমাছ আছিল। সিহঁত সেই গলিটোতেই ঘূৰি ফুৰে আৰু কাৰ ঘৰত চুৰ কৰিব পাৰি সন্ধান উলিয়াই। সিহঁত দুয়োটায়ে ইংগিতেৰে কথা পাতিলে সেইদিনা সিহঁতে মালাৰ ঘৰত চুৰ কৰিব। তাৰ পাছত সিহঁত দুয়োটা তাৰ পৰা গুচি গ'ল। সিফালে ঘৰতে মালা চোফাতে বহি আছিল আৰু যেতিয়া ৰাতি হ'ল, ঐ ব'ল সোনকালে চুৰ কৰোঁগৈ। ইহঁতৰ ঘৰৰ দুৱাৰখন খোলা থাকে। মোৰ মতে শাহু বোৱাৰী ঘৰত অকলে আছে, মতা মানুহ কোনো নাই। ভালেই হ'ল, বৰ ধুনীয়া সুবিধা। ব'ল দেৰি কৰি লাভ নাই। দুয়োটা চোৰে কথা পাতি পাতি গৈ চিৰি পাইছিলগৈহে, কিন্তু তেতিয়াই সিহঁতে মালাৰ শাহুৱেকৰ মাত শুনিলে। মালা, মালা, কি কৰিছা তুমি? এইবোৰ গোটেই ঘৰখনত যে জলকীয়াৰ ধোঁৱা কৰি পেলালা। মাৰিবা নেকি তুমি এতিয়া মোক? মা, এইটো উপায় হয়, আপুনি এতিয়া বুজি নাপাব। গতিকে এই ধোঁৱাখিনি ঘৰৰ প্ৰত্যেকটো কোণলৈ বিয়পিবলৈ দিয়ক। মালায়ে জলকীয়াৰ ধোঁৱাখিনি নি চিৰিৰ ওচৰ পালেগৈ আৰু সেই ধোঁৱাখিনি চোৰ দুটাৰ নাকত সোমাল। সিহঁতে সহ্য কৰিব পৰা নাছিল। সিহঁতৰ অৱস্থা বেয়া হৈ গৈছিল। আৰে ভাই, এইবোৰ কি? জলকীয়াৰ ধোঁৱা? মৰিমেই নেকি? এতিয়া কি হৈছে আমাৰ? আৰে, আমাৰ ঘৰত কোন মতা মানুহে এনেকৈ কাঢ়িছে? মালা, বোৱাৰী, এইফালে আহাচোন। এইকেইটা চোৰ, সোনকালে দুৱাৰখন খুলি দিয়াহি। এইফালে আহা। আমাক যাবলৈ দিয়ক। আমাৰ আজি কপাল বেয়া আছিল যে আমি আজি আপোনালোকৰ ঘৰত চুৰ কৰিবলৈ আহিলো। মালা, দুৱাৰৰ চুকত থকা লাঠি দুডাল আনাই। ইহঁতক আজি শুদ্ধাই নেৰো। শাহু বোৱাৰী দুয়ো মিলি চোৰ দুটাক খুব পিটিলে আৰু তেতিয়ালৈকেতো ওচৰ চুবুৰীয়া মানুহবোৰো তাত পালেহি। আৰে, এইকেইটা দেখোন যোৱাকালি ৰাতি ৰাহুলৰ ঘৰত চুৰ কৰা চোৰ দুটা। পাইছো যেতিয়া ইহঁতক এতিয়া এৰিবলৈ নাই। সোনকালে পুলিচলৈ ফোন কৰা। মানুহবোৰে চোৰ দুটাক পুলিচত গতাই দিলে। বোৱাৰী, তুমি আজি এটা বহুত ভাল কাম কৰিলা। সঁচাকৈ তুমি এজনী বহুত ভাল বোৱাৰী। মিনতি, এইফালে আহচোন। তোৰ জলকীয়াৰ উপায়টোৱে মোৰ আজি কামত আহিলে। মায়ে প্ৰথমবাৰৰ বাবে আজি মোক ভালকৈ মাত এষাৰ দিছে আৰু মোক ভাল বোৱাৰী বুলি কৈছে। এনেইতো তেওঁ মোক সদায় মূৰ্খ বোৱাৰী বুলিয়েই কয়। মালাৰ কথা শুনি মিনতিৰ মুখখন ক'লা পৰি গ'ল, কাৰণ তাই মূৰ্খামিৰ বুদ্ধি দি মালাৰ হাতেৰে ভাল কাম এটাহে হ'ল। আৰু শহুৰেক আৰু ৰাকেশ যেতিয়া ঘৰলৈ আহিল, সিহঁতক কথাটো কোৱাৰ লগে লগেই সিহঁতে বহুত হাঁহিলে। মালায়ে এতিয়াও ভাবি আছিল মিনতিয়ে দিয়া উপায়টোৰ বাবেহে তাই সকলোৰে অন্তৰত ঠাই পালে আৰু ৰাকেশৰ মূৰ্খ পত্নী সকলোৰে বাবে ভাল হৈ পৰিল।